Kipulit Assam hak step ngap jang keski uble ka arpu prata regional lur kila yo bansiat yap ya sawut kisnar ka kenhon runar hak jinge ther kuli hajan gihila budi ka baron marjan ka khapot Assam Meghalaya hak thang ka Golpara district kine gi bayap kide gi bratib karteng kom umukun darabha Subar Ali Zahidul Islam burucheng bat marak katkum ka khubor na kipulit lai thu bakani ka kinhon ki runar kadang temu banuti nawe nong khai ka thang hak ba kipulit kila plong ni ka jingkinra habayo ya kani ki jingtim bar ya kani ki jingkinra la yalam ru SP ka Golpara unava need mahanta baru SP ka South Salmara Mankachar wa Abhilash Barwa nai thu bak kinhon ki pulit ka sedang tur ki runar kila ther kuli ka balapen bor ki pulit pan pin phai kelyang hak kani ki jing ther kuli arut kila yap hasan kadba arut kila min saw jor berkhla no hadien bapoy hadhop dhara model hospital ki pulit kila yathu bana kate ki jaka bayasian ayo kurup ya saw teli ki pistol ki kuli ka kali berkatu kat ni teli ki mobile phone bar hak jing toket lalap bakani ka kinhon runar kadai ka badon kti ha ki babun ki kamtu bar ghai tiar siat ha ka than মানে আমার কেদিন মানৰ পৰা এটা ইনফৰমেশন আছিল এটা ক্ৰিমিনেল গ্যাং উইথ আর্মস বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশন চলাই আছো আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ ফালে মুভমেন্ট কৰিছে হেতু ওপৰত বেছ কৰি এটা কোঅৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলো এই অঞ্চলত কৰিছো আৰু তেনেকৈ আপোনালোকে দেখিব লুডনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যেটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলে ফায়াৰ কৰিছিল আৰু আমাৰ পাৰ্টি ৰিটেলিয়েশ্যন ইন সেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো সাৰ্চ কৰা হ'ল গাড়ীখনো সাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত চাৰিটা ইনজিয়ৰ্ড আমি ব্যক্তি পালো তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি শিফট কৰিছো তাত তেওঁলোকক ডক্টৰে ব্লড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া সাৰ্চত আমি দেখিছো চাৰিটা পিস্তল তাতে উদ্ধাৰ হৈছে আৰু বাকি কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহজন কোন হয় এখন চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ চাৰিটা ডেথ স্যাৰ চাৰিজনে ব্লড ডেথ মানে কোনবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিল আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেন্ট কৰি আছে বুলি খবৰ আছিল আৰু হেতু ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিল সাৰ্চ কৰা হৈছিল নাকা কৰা হৈছিল যিবোৰ কৰো আমি এইখিনি কৰা হৈছিল আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইন্টাৰসেপ্ট হ'ল আৰু এই ঘটনাটো স্যাৰ গ্যাংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াত আমি চাৰিজন পাইছো আৰু এতিয়ালৈকে এইখিনি ইনফৰমেশন আছে 4-5 জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এটো চিনাক্ত হোৱা নাই এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনাক গম পাই যাব গ্যাংটো যে ফৰ্ম হোৱা বুলি আপোনালোকে স্যাৰ এটা তথ্য পাইছিলে এই গ্যাংটো স্যাৰ কিনে ধৰণৰ মানুহৰ দ্বাৰা ফৰ্ম হৈছিলে বা তেওঁলোকৰ কিবা নাই এতিয়া আমি দেখাত ইয়াতটো মিক্স কমিউনিটি নিচিনা লাগিছে যেতিয়া আইডেন্টিফাই হৈ যাব তেতিয়া আমি গম পাম আৰু আমাৰ যিখিনি আৰক্ষী হস্তম হ'ব লাগে আমি গোৱালপাৰা আৰক্ষী হস্তম হৈ আছো ইয়াত কোনো ধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ কৰিবলৈ দিয়া নহ'ব আৰু যদি মেম্বাৰ আছে তেওঁলোকো কাৰ্যত কৰা হ'ব যেটো গ্যাং ফৰ্ম হৈছে স্যাৰ তেওঁলোকে মানে পূৰ্বৰ যিখিনি ধৰক দুষ্কাৰ্যমূলক কাম তাত জড়িত আছে নিশ্চয় জড়িত আছে তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ দিয়া বেকগ্ৰাউণ্ডটো আমি পাই যাম আৰু আমাৰ ইনফৰমেশনৰ মতে গোটেই কিজন আগৰ ক্ৰিমিনেল তেওঁলোকে ফৰ্ম হয় বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে গ্যাংটো এটা চাৰিজন আমাৰ ইয়াত আজি কক ইফাৰ যেটো ডকাইটি কেছ হেতুটো ইয়ালৈকে কিবা আমাৰ ইনফৰমেশনত এই গ্ৰুপটোৰে কেজনমান তাতো ইনভলভ আছে বুলি পাইছো মই কৰো যেহেতুকে আপোনাৰ আইডেন্টিফাই হলে আমি গম পাই যাম কাৰণ তাত ইনভলভ হোৱাখিনি আমাৰ ইতিমধ্যে আমাৰ হাতত তথ্য আছে